ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক আহি থকা এই ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে, প্ৰেম, বৈবাহিক জীৱন, চাকৰি, কেৰিয়াৰ, ব্যৱসায়, আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, ছাত্ৰ ছাত্ৰীসকলে হওক, কেনেধৰণে আপোনালোকৰ পাৰ হ'ব, কি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মিথুন ৰাশিৰ জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই সময়খিনিত আপোনালোকৰ পাৰিবাৰিক জীৱনৰ এটা ভাল প্ৰতিফলন দেখিব। পৰিয়ালৰ কোনো সদস্যৰ লগত পুৰণি মতানৈক্য যদি হৈ আছিল বা কাৰ্য পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈ আছিল বহুদিনৰ পৰা, সেইখিনি এই মাহতে শেষ হ'ব পাৰে বুলি কৈছে। আৰু সকলোৰে মাজত আপোনালোকৰ যি পাৰস্পৰিক প্ৰেম, বুজাবুজি আপোনালোকৰ অটুট থাকিব। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব, বুজি পাব। আপোনালোকৰ ঘৰখনৰ সদস্যসকলৰ মাজত আপোনালোকৰ সুনাম বাঢ়িব, আপোনাক বহুত বেছি সন্মান কৰিব, ছাপোৰ্ট কৰিব বুলি কৈছে। আপুনি আপোনালোকৰ ভাই ভনী বা সকলোৰে লগত নতুন কিবা এটা আৰম্ভ কৰা কথা ভাবিব পাৰে বুলি কৈছে, য'ত আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। যদি পৰিয়ালৰ কোনো সদস্যৰ বাহিৰত পঢ়া শুনা বা কাম কৰি আছে, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কাম কৰি আছে, তেন্তে ছেপ্টেম্বৰ মাহত তেওঁলোকে ঘৰলৈ আহিব পাৰে বা তেওঁলোকৰ আগমনৰ লগে লগে কিছু খবৰো আপোনালোকৰ ভাল খবৰো আহিব বুলি কৈছে। মুঠৰ ওপৰত ছেপ্টেম্বৰ মাহটো পাৰিবাৰিক জীৱনৰ বাবে কিছু ভাল হ'বলৈ গৈছে। ছেপ্টেম্বৰ মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা কেৰিয়াৰৰ ক্ষেত্ৰৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বিশেষকৈ ব্যৱসায়ৰ বাবে ছেপ্টেম্বৰ মাহটো অতি শুভ বুলি কৈছে। যদিও এতিয়ালৈকে কোনো কাম যদি বাকী আছিল, সেই মাহত অৰ্থাৎ আপোনালোকৰ আগষ্ট মাহত কিছুমান যদি কাম কৰাৰ আপোনালোকৰ ক্ষেত্ৰত কিছুমান যদি বাকী ৰৈছিল, আধৰুৱা হৈছিল, তেনেধৰণৰ কামখিনি আপোনালোকে সুচাৰুৰূপে এই ছেপ্টেম্বৰ মাহটোত আগবঢ়াই নিবৰ বাবে চেষ্টা কৰা বহুত আপোনালোকে দেখা পোৱা যাব আৰু বহুতো আপোনালোকৰ অসুবিধা দূৰ হ'ব। আবদ্ধ হৈ থকা টকা পইচা ঘূৰাই পোৱাৰ লক্ষণ দেখা পোৱা গৈছে। আৰু এনে পৰিস্থিতিত আপোনালোকৰ চাৰিওফালে বিশেষ মনোযোগ বজাই ৰাখক বুলি কৈছে। আপোনালোকৰ কোনো ধৰণৰ কৈছে যে ভাল এটা অপৰচুনিটি বা সুযোগ সুবিধা আহিলে সেইখিনি হেৰুৱাব নালাগে। চৰকাৰী বিষয়াসকলে তেওঁলোকৰ কামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে বুলি কৈছে, কাৰণ ছেপ্টেম্বৰ মাহত অগ্ৰগতি হ'ব পাৰে আৰু জ্যেষ্ঠ বিষয়ৰ পৰা আপোনালোকে উৎসাহ লাভ কৰিব পাৰে। ব্যক্তিগত খণ্ডত বিশেষকৈ কৰ্মচাৰীসকলে নিজৰ কাৰ্যালয়ৰ পৰিৱেশৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে, কাৰ্য পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে, অন্যথা বিশেষকৈ ভাৱমূৰ্তি নেতিবাচক হৈ পৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। এই মাহত আপোনালোকৰ বাবে মিশ্ৰিত ফলাফলো আহিব, কিন্তু এই মাহত আপুনি কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। খৰচ পাতি আপোনালোকৰ অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ পাতি অলপ বৃদ্ধি পাব পাৰে। আপুনি এই কথাখিনি আৰম্ভণিৰ পৰা আপোনালোকে মনত ৰাখিব লাগিব। মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ খৰচ পাতি যদি নিয়ন্ত্ৰণ কৰে, গোটেই মাহটো আপোনালোকৰ বাবে টকাৰ কিছু যি অভাৱ সেইখিনি আপোনালোকৰ দূৰ হ'ব বুলি কৈছে। যদি আৰম্ভণি সময়ছোৱাতে যদি বহুত বেছি খৰচ কৰি দিয়ে বা বহুত বেছি আপোনালোকে সেইখিনি ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ কৰে, তেনেহ'লে পাছত কিন্তু বাজেটত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে বা সমস্যা হ'ব পাৰে। গতিকে এই দিশত অলপ মনত ৰাখিব বুলি কৈছে। গতিকে আগতীয়াকৈ সেইখিনি বিবেচনা কৰি, আলোচনা কৰি বা সকলো পৰিচালনা কৰি আপোনালোকে ধন কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে, নহ'লে আপোনালোকে সমস্যাত পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব এই মাহত। বাহিৰৰ খাদ্যপাতি খোৱাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপুনি চতুৰতা দেখুৱাব, কিন্তু কেতিয়াবা বেছি চতুৰতা দেখুৱালে কিন্তু বুদ্ধি বেছিকৈ আপোনালোকে দেখুৱালে কিন্তু ক্ষতিকাৰক হ'ব পাৰে। কিছুমান ক্ষেত্ৰত অলপ ডাউনো হ'ব লাগিব। চাব পৰিৱেশ আৰু পৰিস্থিতি চাইহে সেই আপুনি অতি বুদ্ধিমান ৰূপে কাম কৰিব লাগিব বুলি কৈছে, যাতে কোনো ডাঙৰ সমস্যাই আপোনালোকক অসুবিধা দিব নোৱাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব। ব্যৱসায় সম্পৰ্কীয় খৰচ বৃদ্ধি পাব, যদিও কিছু নতুন ব্যৱসায়িক সম্পৰ্ক স্থাপন হ'ব পাৰে। বিদেশী উৎসৱৰ পৰা ধন আহিব পাৰে আৰু ব্যৱসায়ত বৃদ্ধি পাব পাৰে। এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব পাৰে বুলি কৈছে। বিশেষকৈ মাহৰ শেষৰ ফালে অধিক অনুকূল যেন লাগিব। বৈবাহিক সম্পৰ্কত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ আক্ৰমণাত্মকতাই বিশেষকৈ আপোনালোকৰ সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপুনি অত্যন্ত সাৱধান হ'ব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো মধ্যমীয়া হ'ব, কিন্তু আপোনালোকৰ কষ্টৰে বিশেষকৈ নিজৰ দিনটো উন্নত কৰিব পাৰিব বা উন্নত কৰিব পাৰিব নে নাই সেইখিনি ক্ষেত্ৰত নিজে ধ্যান ৰাখিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব নে নাই সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে যথেষ্ট পৰিমাণে। গতিকে ধ্যান ৰাখিব। পাৰিবাৰিক জীৱনত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'লে তথাপিও আপোনালোকৰ সেইখিনি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। সেয়ে আপোনালোকৰ পৰিয়ালটোক একত্ৰিত কৰি ৰাখিবৰ কাৰণে আপোনালোকে নিৰন্তৰ আপোনালোকে প্ৰচেষ্টা চলাওক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই সময়খিনিত কৈছে যে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপোনালোকৰ বাবে ভাল সফলতা প্ৰদান কৰিব। মাহৰ প্ৰথম ভাগত আপোনালোকৰ এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব। আপুনি আপোনজনৰ অৰ্থাৎ প্ৰিয়জনৰ লগত বিভিন্ন ধৰণৰ কথা পাতিব। আপুনি তেওঁলোকৰ বাবে যিকোনো কামেই কৰিব আৰু তেওঁলোকৰ বিষয়ে আপোনাৰ মনত
বহু ধৰণৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে, য'ত কিছুমান ভাল আৰু কিছুমান বেয়া চিন্তা থাকিব। আপুনি নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি নিজৰ প্ৰেমক গুৰুত্ব দিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। 18 ছেপ্টেম্বৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ উঠিব, আপোনালোকৰ সম্পৰ্কত ৰোমান্টিক বাঢ়িব, আপোনালোকে অৰ্থাৎ দুয়োৰে মাজত পাৰস্পৰিক সমন্বয় ভাল হ'ব বুলি কৈছে। কাজিয়া পেচালবোৰ আপোনালোকৰ কিছু কমিব, ঘনিষ্ঠ সম্পৰ্ক বাঢ়িব, আপুনি আপোনালোকৰ সম্পৰ্কৰ প্ৰতি অধিক সজাগ আৰু সচেতন হ'ব বুলি কৈছে আৰু ইয়াৰ ভৱিষ্যত আপোনালোকে বিচাৰি পাব। বিবাহিত মানুহৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই মাহত অতি সাৱধান হ'ব লাগিব, কাৰণ গোটেই মাহটোত আপোনালোকৰ উগ্ৰ স্বভাৱৰ মংগল মহাৰাজ মিথুন ৰাশিত প্ৰথম ঘৰত অৰ্থাৎ আপোনালোকৰ ৰাশিত থাকিব, যাৰ পৰা আপোনালোকৰ সপ্তম স্থানলৈ চাব, যি আপোনালোকৰ পাৰিবাৰিক সমস্যাৰ পৰা ৰক্ষা আপোনালোকে পৰিব বা ৰক্ষা আপোনালোকে কৰিব পাৰিব। যদি আছে তেন্তে আপোনালোকৰ আৰু আপোনালোকৰ জীৱনসংগীৰ মাজত কিছু তৰ্ক বাঢ়িব পাৰে। ইজনে সিজনৰ পৰা বিশেষকৈ অপ্ৰয়োজনীয় যুক্তি পৰিহাৰ কৰিব লাগিব, সন্দেহ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব। আপুনি অধিক আক্ৰমণাত্মক আৰু খঙে কথা পাতিব পাৰে এই সময়খিনিত, যিটো আপোনালোকৰ সম্পৰ্কৰ বাবে কিন্তু কিছুমান ক্ষেত্ৰত ক্ষতিকাৰক হ'ব পাৰে। এই সময়ত আপোনালোকৰ জীৱনসংগীৰ কিছু ধৰ্মীয় হৈ পৰিব পাৰে, ঘৰতে পূজা আয়োজন কৰিব পাৰে। ইয়াত আপুনি তেওঁলোকৰ সৈতে অংশগ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ কাম বুজি আপোনালোকে সহায় কৰিব লাগে। সময় উলিয়াই তেওঁলোকৰ লগতো তেওঁলোকৰ অনুভৱৰ বিষয়ে কথা পাতক, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক, কিবা এটা গিফ্ট দিয়ক, কিবা এটা আপোনালোকে ভাৱৰ আদান প্ৰদান কৰক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। খং নিয়ন্ত্ৰণত ৰাখক, বিশেষকৈ মাহৰ মাজভাগত মধুৰ কথা কওক, কথা বতৰাত খং আপোনালোকে পৰিহাৰ কৰিব লাগিব আৰু নিজৰ সম্পৰ্ক পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। এই সময়খিনিত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে, কিন্তু কেৰিয়াৰৰ ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ মধ্যমীয়া, যিহেতু আপোনালোকক কৈছে যে আপুনি প্ৰতিটো কাম নতুন শ্বৰ্টকাটত কৰিব বিচাৰিব এই মাহত। কেতিয়াবা এই বস্তুটোৱে কিন্তু আপোনালোকক সফলতা দিব আৰু কেতিয়াবা দিব বিফলতা। গতিকে সৰল পথটো গ্ৰহণ কৰাৰ কিছু ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰক আৰু আপোনালোকৰ কামবোৰ অন্তৰে কৰক বুলি কৈছে। এই সময়খিনিত কৈছে আজিৰ পৰা ধ্যান ৰাখক, কোনো কাৰণ নোহোৱাকৈ কাকো বেয়াকৈ নক'ব বা কাৰো লগত কঠোৰভাৱে কথা নক'ব আৰু আনৰ কাম কাজত হস্তক্ষেপ কৰাৰ পৰা এই মাহত বিৰত থাকিব লাগিব। এনে কৰিলে আপুনি চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো ভাল এটা ফলাফল পাব পাৰে। দশম স্থানৰ অধিপতি গোটেই মাহটো দ্বাদশ স্থানত থাকিব পাৰে, যাৰ বাবে দীঘলীয়া ভ্ৰমণ বা কামৰ বাবে বিদেশলৈ যোৱাৰ সম্ভৱ হ'ব পাৰে। আপুনি অতি ব্যস্ত হৈ পৰিব এই মাহত। পৰিয়ালৰ বাবে কম সময় আপোনালোকে ৰাহি কৰিব পাৰিব। এই সময়খিনিত কৈছে যে আপুনি ঘৰতে থাকিব পাৰে, যাৰ বাবে আপোনালোকৰ কৈছে যে নিজৰ কামৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ হৈ থাকিব কিছুমান ক্ষেত্ৰত আৰু ঘৰৰ প্ৰয়োজনীয়খিনি বুজিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায় কৰাৰ যিসকল লোক আছে তেওঁলোকৰ বাবে এই মাহটো মধ্যমীয়া বুলি প্ৰমাণিত হ'ব। বিদেশী মাধ্যমেৰে ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকৰ। মংগল গ্ৰহৰ প্ৰথম ঘৰত বহি সপ্তম স্থানলৈ চাই থাকি আপোনালোকৰ আক্ৰমণাত্মকতা বা আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ ব্যৱসায়ৰ বাবে কিন্তু ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব বা ক্ষতিকাৰক পৰিস্থিতিৰ দৰে এটা সৃষ্টি হ'ব পাৰে। আৰু এই সময়খিনিত কৈছে যে নৱম স্থানত শনি মহাৰাজৰ নিজৰ ৰাশিৰ আপোনালোকৰ এই সময়খিনিত কৈছে যে ভাগ্য ক্ৰমান্বয়ে আপোনালোকক অনুকূল কৰি তুলিব। আপোনালোকৰ কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ স্থবিৰ পৰিকল্পনাবোৰ ৰৈ থকাৰ যি পৰিকল্পনা, যিখিনি প্লেনিংবোৰ পুনৰ আৰম্ভ হ'ব পাৰে, যাৰ বাবে আপুনি ক্ৰমান্বয়ে আপোনালোকৰ কেৰিয়াৰত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব বুলি কৈছে। সেইফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে। পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই সময়খিনিত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সৈতে কিছু তৰ্ক পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। পাৰস্পৰিক প্ৰেম বাঢ়িব যদিও কিছু সৰু সৰু কথা বতৰাক বিশেষকৈ কথা বতৰাক লৈ কাজিয়া পেচাল হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত মাহৰ আৰম্ভণিৰ পৰা বিশেষকৈ বুধক দ্বিতীয় ঘৰত ৰখা হ'ব, যিয়ে আপোনালোকৰ পৰিয়ালক একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপোনালোকৰ পৰিয়ালৰ যত্ন ল'ব লাগিব, তেওঁলোকৰ মনোভাৱবোৰ বুজি পাব লাগিব। এই সময়খিনিত আপোনালোকৰ কৈছে যে পাৰিবাৰিক জীৱনত সুখৰ সৃষ্টি হ'ব। আপুনি নিজৰ সম্পৰ্কক লৈ সজাগ হৈ থাকিব বুলি কৈছে। পৰিয়ালত আপোনালোকৰ কথা বতৰা মধুৰতা আনিব লাগিব, কিন্তু আপোনালোকৰ খঙাল স্বভাৱটোৱে কেতিয়াবা কিন্তু বাধাৰ প্ৰদান কৰিব পাৰে। গতিকে আপোনালোকৰ খংটো একাষৰীয়া কৰি নিজৰ পৰিয়ালৰ উন্নতিৰ কথা চিন্তা কৰক বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে আপুনি মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত বুলি কৈছে। এই সময়খিনিত পাৰিবাৰিক জীৱনৰ সুখৰ পৰিৱেশৰ পুনৰ উজ্জ্বল হৈ উঠিব আৰু আপোনালোকৰ সকলো সুখী হৈ থাকিব বুলি কৈছে। ভাই ভনী সকলোৱে আপোনালোকক সম্পূৰ্ণ সহায় কৰিব। যদি তেওঁলোকে কোনো চৰকাৰী সেৱাত থাকে তেন্তে তেওঁলোকেই হ'ব তেওঁলোকৰ উন্নতিৰ সময় আৰু ইয়াৰ দ্বাৰা ঘৰখনতো সুখৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ঘৰত হয়তো এনেকুৱা এটা অনুষ্ঠানৰ আয়োজন হ'ব পাৰে য'ত বহুত অতিথি আগমনে ঘৰখনৰ বিশেষকৈ আগমন আপোনালোকক উজ্জ্বল কৰি তুলিব বা আপোনালোকে বহুত বেছি সুখী অনুভৱ কৰিব বুলি কৈছে। এই সময়খিনিত খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে, তেতিয়াহে আপোনালোকৰ ভাল হ'ব বুলি কৈছে। খং ৰাগে কিন্তু সমস্যাত পেলাব পাৰে। এই সময়খিনি কৈছে যে মিথুন ৰাশিৰ লোকসকলৰ বাবে আপোনালোকৰ সংগীৰ পৰা কিবা এটা উপহাৰ পাব পাৰে, যি আপোনালোকক সুখী কৰি তুলিব। বিশেষকৈ
এই সময়খিনিত যদি আপুনি আপোনালোকৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে ছেপ্টেম্বৰ মাহত তেওঁক লগ পোৱাটো সম্ভৱ বুলি কৈছে। বিবাহৰ বাবে অপেক্ষা কৰি থকা লোকসকলে এই মাহত হতাশ হৈ থাকিব লাগিব পাৰে বুলি কৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহটো বিশেষকৈ নিজৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কথা ক'বলৈ যাওঁতে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। কোনো ধৰণৰ সমস্যা ইমান এটা ডাঙৰ নহয় যদিও কিন্তু হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। যদি আপুনি ইতিমধ্যে কিবা এটা ৰোগৰ সৈতে যুঁজি আছে তেন্তে ছেপ্টেম্বৰ মাহত আপুনি সকাহ পাব পাৰে। এই মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত ভাল সময় আৰু আপুনি সতেজ হৈ থাকিব। নতুন ধাৰণাবোৰ মানসিকভাৱে আত্মসাৎ আপোনালোকে কৰা হ'ব বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। খংটো অলপ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। খং ৰাগে কিন্তু সমস্যাত আপোনালোকক পেলাব পাৰে বুলি কৈছে। এই মাহটোত আপোনালোকে কৈছে যে কেতিয়াবা আপোনালোকৰ ৰক্তচাপ ছালৰ লগত জড়িত কিছু সমস্যাই আপোনালোকক অসুবিধা দিব পাৰে। গতিকে এই সকলোবোৰ সময়মতে চিকিৎসা কৰক বুলি কৈছে। ভাল খাদ্য খাওক, দৈনন্দিন ভাল ৰুটিন আপোনালোকে গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্য উপকৃত হৈ থাকিব, ভাল হৈ থাকিব বুলি কৈছে। বন্ধুসকল, প্ৰতিকাৰ স্বৰূপে এই মাহত আপোনালোকে দৈনিক শ্ৰী ৰাম ৰক্ষা আপোনালোকৰ স্তূপ আবৃত্তি কৰিব লাগে। এটা ভাল প্ৰতিফলন দেখিব। শনিবাৰে সন্ধিয়া আপোনালোকে পিপল গছৰ তলত সৰিয়হৰ তেলৰ একোচি চাকি বন্তি জ্বলাওক, ভাল এটা প্ৰতিফলন দেখিব। শুক্ৰবাৰে আপোনালোকে ব্ৰত পালন কৰক আৰু নিয়মিতভাৱে আপোনালোকে ভগৱান শ্ৰী বুদ্ধদেৱৰ বীজ মন্ত্ৰ আপোনালোকে জপ কৰিলে আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পেলাই জনাব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ যিখিনি পৰিকল্পনা আছে সেই পৰিকল্পনা মতে কাম কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখিব, কনফিডেঞ্চ ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ মাহটো সুন্দৰভাৱে পাৰ হওক, সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।